গুৱাহাটী মহানগৰীত থকা যান বাহন আৰক্ষীৰ আজিৰে পৰা পোছাক সলনি হ'ল। সেই আকাশী নীলা পোছাকৰ সলনি এতিয়াৰ পৰা মহানগৰীৰ যান বাহন আৰক্ষীয়ে ব্যৱহাৰ কৰিব বগা ৰঙৰ পোছাক। ইতিমধ্যে এই নিৰ্দেশনা গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্তই দিয়াৰ পিছতে এতিয়া মহানগৰীত থকা প্ৰতিটো পুলিচ পইণ্টতে দেখিবলৈ পোৱা গৈছে সেই দৃশ্য। আমি পোনপটীয়াভাৱে সেই ছবিসমূহ দেখুৱাবলৈ চেষ্টা কৰিম যে এই মুহূৰ্তত উলুবাৰী পইণ্টত আমি উপস্থিত আছোঁ। উলুবাৰী পইণ্টত এই মুহূৰ্তত এইধৰণে দেখিবলৈ পোৱা গৈছে যে যান বাহন আৰক্ষীক আৰু যান বাহন আৰক্ষী এই মুহূৰ্তত বগা সাজত এইধৰণে সেই আগৰ যিটো ৰং সেই আগৰ ৰংটোতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যান বাহন আৰক্ষীক। আমি দৃশ্যাংশ এই মুহূৰ্তত পোনপটীয়াভাৱে দেখুৱাইছোঁ উলুবাৰীৰ পৰা। উলুবাৰীত এই ধৰণেই কৰ্তব্যৰত যি যান বাহন আৰক্ষী সেই কৰ্তব্যৰত যান বাহন আৰক্ষীৰ সেই শুভ্ৰ বগা ৰঙেই এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। ইয়াৰ আগতেই অৱশ্যেই গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীৰ ৰং পোছাকৰ ৰং বগাই আছিল, কিন্তু পৰৱৰ্তী সময়ত আকাশী নীলা পোছাক ব্যৱহাৰ কৰিছিল মহানগৰীৰ যান বাহন আৰক্ষীয়ে আৰু এতিয়া পুনৰ সেই আগৰ পোছাকলৈ ঘূৰি আহিছে যান বাহন আৰক্ষীৰ পোছাক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ যান বাহন আৰক্ষী সেই যান বাহন আৰক্ষীৰ ৰং যিটো বগা, গতিকে বিভিন্ন আলোচনা আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত মহানগৰীতো সেই একে পোছাকে পৰিধান কৰিব বা একে পোছাকে পৰিধান কৰিব লাগিব এই ধৰণৰ এটা কথা ওলাইছিল। আৰু তাৰপিছত অৱশেষত যোৱাকালিৰ দিনটোত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। অৱশ্যে ইয়াৰ দুমাহ পূৰ্বেই মহানগৰ আৰক্ষীয়ে যে বগা ৰং যান বাহন আৰক্ষীয়ে যে বগা শুভ্ৰ ৰং পৰিধান কৰিব বা সেই আগৰ পোছাক পৰিধান কৰিব তাৰ বাবে জাননী দিয়া হৈছিল বা তাৰ বাবে প্ৰতিগৰাকী যান বাহন আৰক্ষীকে ইউনিফৰ্ম চিলাবলৈ দিয়া হৈছিল। আৰু তাৰপিছত আজি 16 আগষ্টৰ দিনটোত এই ধৰণে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত যিসমূহ যান বাহন আৰক্ষী সেই কৰ্তব্যৰত যান বাহন আৰক্ষীসমূহ এই মুহূৰ্তত শুভ্ৰ বগা পোছাকত থকা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াভাৱে দৃশ্যাংশ এই মুহূৰ্তত উলুবাৰীৰ পৰা আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ যে উলুবাৰীত থকা যিসকল যান বাহন আৰক্ষীসকলে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা যিসকল যান বাহন আৰক্ষী যিসকলে মহানগৰীত বিভিন্ন প্ৰান্তৰ সমতলে মহানগৰীত থকা যিসকল যান বাহন আৰক্ষী সকলোৰে ৰং যাতে এটাই হয়, সকলোৰে ৰং যাতে বগা হয়, তাৰ যাতে কোনো বৈষম্য নাথাকে সেই ধৰণৰ এটা চিন্তা চৰ্চা কৰি যান বাহন আৰক্ষীৰ ৰং মহানগৰীত যান বাহন আৰক্ষীৰ ৰং বগা কৰা হৈছে। আমি এই মুহূৰ্তত উলুবাৰীৰ পৰিৱেশ দেখুৱালোঁ। মহানগৰীৰ প্ৰতিটো প্ৰান্ততেই একে ছবিয়ে এই মুহূৰ্তত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত পোনপটীয়াভাৱে দেখুৱাই গৈছোঁ প্ৰতিটো পৰিৱেশ যে কি ধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত পোনপটীয়াভাৱে এই দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ যে মহানগৰীৰ যান বাহন আৰক্ষীৰ এই মুহূৰ্তত ৰং শুভ্ৰ বগা পোছাক তেওঁলোকে পৰিধান কৰা দেখিবলৈ পোৱা গৈছে। আৰু মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা যিসকল যান বাহন আৰক্ষী সেই যান বাহন আৰক্ষীয়ে সেই ৰং সেই পুৰণি সেই বগা পোছাকযোৰকে পিন্ধিছে। আমি অকণমান যদি কথা পাতিব পাৰোঁ, মই অকণমান পোনপটীয়াভাৱে তেওঁৰ কাষলৈ যাব বিচাৰিম। আগৰ সেই পোছাক আগতেতো বগা ড্ৰেছে পিন্ধিছিলোঁ, আগতে বগা পিন্ধিছিলোঁ আমি, তাৰপিছত নীলা হ'ল, পিছত নীলা কৰি দিলে। আচলতে তেওঁলোকে ভাবি চিন্তি চাই পেলাই বাইদেউ এতিয়া অমৰজিৎ বাইদেউ এটা আছিলে, তেতিয়া মানে নীলাটো কৰি দিছিলে। নীলাটো আমি চলি থাকিলোঁ। তাৰপিছত এতিয়া আকৌ মানে আমাক আকৌ চেঞ্জ কৰি বগা কৰি দিলে। আচলতে বগাটো শুদ্ধ, মনটো প্ৰফুল্লতা লাগে, কিন্তু লেতেৰা হয় এই আমাৰ কৰিবলগীয়া। আচলতে মানে নতুন ড্ৰেছত অসুখী আচলতে মানে মনত শুদ্ধ ভাৱ এটা লাগে, যিহেতুকে আগতে পিন্ধিছিলোঁ আমি এইবোৰ আৰু আমাৰ অল আছাম আমাৰ বগাটোৱে চলি আছে এতিয়া। সেইকাৰণে আমি দিছে ভাল লাগিছে বাৰু মনটো, সেইকাৰণে ভাল হৈছে। এই মহানগৰীৰ যান বাহন আৰক্ষীৰ মনৰ কথা। ইতিমধ্যে মহানগৰীৰ যান বাহন আৰক্ষীৰ প্ৰতিটো প্ৰান্তত থকা কৰ্মত নিয়োজিত প্ৰতিটো প্ৰান্তত থকা যান বাহন আৰক্ষীৰ সেই শুভ্ৰ বগা ৰংটোৱে এই মুহূৰ্তত পৰিধান কৰা দেখিবলৈ পোৱা গৈছিল। এয়া আছিল উলুবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।